এইবাৰ ভোগালী নহয় যেন বৰ বিহ হৈছে। ৰাজ্যত ইটোৰ পিছত সিটো দুখ খবৰে সকলোকে দুখত ভাঙি পেলাইছে। বিহু নহয় যেন বৰ বিহে হৈছে। এটাৰ পাছত আন এটা দুখবৰ। পিতৃক হেৰুৱাই দিশহাৰা হৈ পৰিছে প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা তথা নৱপ্ৰজন্মৰ সুগায়িকা তথা কণ্ঠশিল্পী কমলিকা কাশ্যপ। মাতৃহাৰা আৰু পিতৃহাৰা হৈ পৰিল কমলিকা কাশ্যপ। কমলিকাৰ দেউতাকেই আছিল একমাত্ৰ সাৰথি। দেউতাকক হেৰুৱাই কান্দোনত ভাগি পৰিছে কমলিকা কাশ্যপ। কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাস প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ স্বামী হোৱাৰ উপৰিও তেওঁ আছিল এজন বিশিষ্ট তবলাবাদক। শিল্পী দিৱসৰ দিনাই বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে সমগ্ৰ অসমবাসী। ভগৱান যেন বৰ নিষ্ঠুৰ। এনে ঘটনা যাতে কাৰোৰ লগতে নহওক। ইমান কম বয়সতে সকলোবোৰ চম্ভালিব লগা হৈছে কমলিকা কাশ্যপে। অকলশৰীয়া হৈ পৰিল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ। ভূতনাথত পিতৃৰ মুখাগ্নি কৰি কান্দোনত ভাগি পৰিছে কমলিকা কাশ্যপ। এই দুখৰ বোজা সহিবলৈ ভগৱানে যেন কমলিকাক ধৈৰ্য আৰু শক্তি দিয়ে।